অসমৰ আটাইতকৈ ডাঙৰ চিতল মাছটোৰ নাম হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ ডাঙৰ চিতল মাছ এই মন্তব্য বিধায়ক অখিল গগৈৰ। উমৰাংচুত অবৈধ কয়লা খননত হোৱা ঘটনাৰ বাবে দায়ী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ লগতে স্বায়ত্তশাসিত পৰিষদখন। এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। শোণিতপুৰৰ ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত গুদামঘাটত ৰাইজৰ দলৰ এখন যোগদান সভাত অংশ লৈ গগৈয়ে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে। বিধায়কগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পৰা তথা 2021 পৰাই অবৈধ কয়লা খনন আৰম্ভ হয়। এই অবৈধ কয়লা খনন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পাখিৰ তলত আৰু নিৰ্দেশত উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ CM দেৱলাল গাৰ্লছৰ পৰিয়ালে চলাই আছে। মুখ্যমন্ত্ৰীৰ সমান লুটিবাগৰ মৰা লোক আৰু দ্বিতীয়জন নাই। তেওঁ আটাইতকৈ ডাঙৰ চিতল মাছ। তেওঁ যিফালে বাচিব বুলি ভাবে সেইফালে লুটিবাগৰ মাৰি দিয়ে। উমৰাংচুৰ পাহাৰত প্ৰথমে অবৈধভাৱে কয়লা খনন হোৱাৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰি পিছত চাৰিওফালে হুলস্থুল লগাত তেওঁ লুটিবাগৰ মাৰিছে। এখন পাহাৰত যদি এনেদৰে অবৈধ কয়লা খনন হয় তেনেহলে সেইখন পাহাৰ বাচি থাকিবনে বুলি প্ৰশ্ন উত্থাপন কৰে অখিল গগৈয়ে। উমৰাংচুৰ দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত হোৱা প্ৰত্যেকটো পৰিয়াললৈ 20 লাখ টকাকৈ ক্ষতিপূৰণ আদায় দিব লাগে বুলি দাবী জনায়। এই ঘটনাৰ হত্যাকাৰী মুখ্যমন্ত্ৰীয়ে, গতিকে ইয়াৰ তদন্ত CBIক অৰ্পণ কৰিব লাগে। কাৰ্বি আংলং আৰু BTAত স্বায়ত্তশাসিত পৰিষদ কেইখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে একোখন ATM কাৰ্ড বুলি মন্তব্য কৰে গগৈয়ে। মানে এইটো কথা একেবাৰে খাটাং যে উমৰাংচুত অবৈধ কয়লা খনন চলি আছে। এইটো প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছিলে, কিন্তু চাৰিওফালে যেতিয়া হুলস্থুল লাগি গ'ল তেতিয়া তেখেতে আকৌ কথাটো বদলাই দিলে। আৰু আপোনালোকে সকলোৱে জানে যে আমাৰ মুখ্যমন্ত্ৰীজনৰ সমান ডাঙৰ চিতল মাছ আৰু কোনো নাই। আটাইতকৈ ডাঙৰ চিতল মাছজন আমাৰ হিমন্ত বিশ্ব শৰ্মাই, হয়নে নহয় কওক? তেওঁ মানে যেতিয়াই যিফালে ঢালুটো মাৰি দিলে ভাল পায়, যিফালে বাচিব বুলি ভাবে সেইফালেই কথাটো কৈ দিয়ে। গতিকে উমৰাংচুত যি অবৈধ কয়লা খনন কৰি আছে এইটো হিমন্ত বিশ্ব শৰ্মাৰ পাখিৰ তলত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলি আছে। আৰু সেইটো চলাই আছে ডিমা হাছাও যি কাউন্সিলৰ যিজন CM দেৱলাল গাৰ্লছা আৰু তেওঁৰ পৰিয়ালে এই গোটেই অবৈধ কাৰবাৰটো চলাই আছে। গতিকে 220টা বুলি মুখ্যমন্ত্ৰীয়ে নিজেই ক'লে। যদি এটা পাহাৰত 220টা এনেকুৱা অবৈধ যদি ৰেথল মাইনিং থাকিব পাৰে তেতিয়াহ'লে সেই পাহাৰটো আৰু জীয়াই আছেনে? সেই পাহাৰটোৰ পৰা চব মানে কয়লা খানি ইতিমধ্যে শেষে কৰি দিলে। আৰু আমি সকলোৱে জানো যে উমৰাংচুত যে পাহাৰ খনন কৰা হৈছে সেইটো 2021 চনৰ পৰা কৰা হৈছে। মোৰ হাতত এতিয়া ফটো আছে। সেই ফটোবিলাকত যিবিলাক ইমেজ দেখিছো 2021লৈকে পুৰা টোটেল গ্ৰীণ আছিলে, সেউজীয়া। 2021 চনৰ পৰা অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পৰাহে উত্তৰ কাছাৰত তেনেকে অবৈধ কয়লা খনন আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীৰ তদাৰকীত এইটো আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীয়ে সিন্ডিকেট চলাই এই কাম কৰিছে, মুখ্যমন্ত্ৰীয়ে কমিশ্যন লৈ এই কাম কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু BTAD স্বায়ত্তশাসিত পৰিষদ, এই স্বায়ত্তশাসিত পৰিষদকেইখন তেওঁৰ কাৰণে এটা ATMৰ নিচিনা। আৰু তেখেতে এনেকৈ আমাৰ পাহাৰবাসীক লুণ্ঠন কৰিছে। আৰু সেইকাৰণে এই মুহূৰ্তত আমি বেলেগ কথা একো নাজানো যে উত্তৰ কাছাৰৰ যি উমৰাংচুৰ যি কয়লা খনন, অবৈধ কয়লা খনন আৰু তাত মৃত্যু হোৱাৰ ঘটনা, সেই হত্যাকাণ্ড সংঘটিত কৰিছে অসম চৰকাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ যিখন স্বায়ত্তশাসিত পৰিষদে। গতিকে মুখ্যমন্ত্ৰী নিজেই হত্যাকাৰী এই ক্ষেত্ৰত। গতিকে এই মুহূৰ্তত আমি CBIক এই ঘটনাটো তদন্ত কৰিবলৈ দিবৰ কাৰণে দাবী উত্থাপন কৰিছো। আৰু প্ৰত্যেকটো পৰিয়ালক মিনিমাম 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবৰ কাৰণে দাবী জনাইছো, যিসকল তাত ক্ষতিগ্ৰস্ত। বিশ্ব শৰ্মা এইমাত্ৰ এটা কথা কৈছে যে বিজেপিত নেতাৰ পুত্ৰ বা ল'ৰাই ইলেকশ্যন নেখেলে। মইতো এটা কথা দেখি আহিছো যে বিজেপি আজিৰ দিনটোত ভাৰতবৰ্ষতো এজন মানুহৰ দল, নৰেন্দ্ৰ মোদীৰ দল, আৰু অসমতো আজিৰ দিনটোত বিজেপি দলটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ দল। আগতে বিজেপি দলটো বিজেপি আছিলে অসমত, এতিয়া বিজেপি দলটো অসমত হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেডত পৰিণত হৈছে। তেওঁ টেক অভাৰ কৰি লৈছে। কোম্পানী যেনেকে কিনি লয় নহয় আন এটা কোম্পানীয়ে, তেনেকৈ কংগ্ৰেছৰ পৰা গৈ হিমন্ত বিশ্ব শৰ্মাই গোটেই বিজেপি কোম্পানীটো কিনি পেলালে।
এতিয়াতো বিজেপিত কোনো গণতন্ত্ৰ নাই আৰু আজিৰ দিনটোততো কোনো পৰ্যায়ে হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ কি কয় আজি যে সভাপতি হ'ল কি নাম দিলীপ শইকীয়াকতো তেওঁ সভাপতি পতা নাই তেওঁতো সভাপতি পাতিব খুজিছিলে আপোনাৰ এই আগৰ সভাপতিজনকে কি কলিতা আছিলে ভৱেশ কলিতাকে তেওঁ পাতিব খুজিছিলে এতিয়া RSS ধমকি দিহে এওঁক পাতাইছে এতিয়া সেইটো ক্ৰেডিট ল'বলৈ গ'লে নহ'ব নহয় হিমন্ত বিশ্ব শৰ্মা কোম্পানীৰ ভিতৰত RSS আজি অকণমান হস্তক্ষেপ কৰিছে প্ৰথম দিনটোৰ কাৰণে তাৰ আগতে সদায় চব কাম হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানীৰ চেয়াৰমেন হিচাপে হিমন্ত বিশ্ব শৰ্মাই কৰি থাকে আৰু CEO হিচাপে পীযুষ হাজৰিকাই কৰি থাকে কোম্পানীটোৱে মানে গোটেই বিজেপিটো কিনি পেলালে গতিকে মই ভাবো যে হিমন্ত বিশ্ব শৰ্মাৰ মুখত এনেকুৱা গণতন্ত্ৰৰ কথা কৈ বেলেগ দলক কাট মাৰিবৰ কাৰণে ৰাহুল গান্ধী সোনিয়া গান্ধীক কাট মাৰিবৰ কাৰণে গালি পাৰিবৰ কাৰণে এনেকুৱা বক্তব্য শোভা নাপায় হিমন্ত বিশ্ব শৰ্মা এজন ফেচিবাদী নেতা তেওঁ এজন সাম্প্ৰদায়িক নেতা তেওঁ কেতিয়াও গণতন্ত্ৰত বিশ্বাস নকৰে তেওঁ নিজে আগতে হাতত অস্ত্ৰই তুলি লৈছিলে এসময়ত সকলোৱে জানে আৰু তেওঁ যেতিয়াই যিফালে পাৰে সেইফালে লুটিবাগৰ মাৰি দিয়ে সেইকাৰণে মই কওঁ যে অসমৰ আটাইতকৈ ডাঙৰ শীতল মাছটোৰ নাম হিমন্ত বিশ্ব শৰ্মা ধন্যবাদ বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট গ্লোবেল NN 24/7